স্বাগতম জনাইছোঁ সকলোকে ITI লাৰ্ণিং হাব চেনেললৈ। আজি আমি অক্সিএচিটাইলিন কাটিং মেচিনছ এণ্ড কাটিং টৰ্চৰ দ্বিতীয় খণ্ডটো আমি ডিছকাছ কৰিম। এইটো খণ্ডত আমি মেইনলি ডিছকাছ কৰিম ক্লাছিফিকেশ্যন অফ কাটিং টৰ্চ কি টাইপৰ হয়, কাটিং অপাৰেশ্যন কেনে কাটিংটো কৰোঁ অলৰেডি কোৱা হৈছে লাষ্ট ক্লাছত, এপ্লিকেশ্যন অফ কাটিং টৰ্চ, গাইডছ অফ কাটিং টৰ্চ মানে কাটিং টৰ্চে কি গাইডৰ মানে কিছুমান গাইড থাকে যাৰ ওপৰে অনা নিয়া কৰাৰ পিছতহে এইটো চাৰ্কেল কৰিব পাৰি বা ষ্ট্ৰেইট লাইনত কাটিব পাৰি। চাওঁ ক্লাছিফিকেশ্যন অফ কাটিং টৰ্চ। ইয়াতে ফাৰ্ষ্ট ক্লাছিফাই কৰিছে একৰ্ডিং টু নাম্বাৰ অফ হোজ পাইপছ এণ্ড প্ৰেছাৰ। পাইপ কেইডাল থাকে অক্সিএচিটাইলিন গেছ আহা আৰু প্ৰেছাৰ কেনেকুৱা হয় তাৰ ওপৰত ডিপেণ্ড কৰি পেলাই ভাগ কৰা হৈছে। তাৰে প্ৰথম ভাগটো হৈছে হাই প্ৰেছাৰ কাটিং টৰ্চ। ইফ এচিটাইলিন গেছ ফিল্ড ইন দ্য চিলিণ্ডাৰ্ছ অন হাই প্ৰেছাৰ ইজ ইউজড ফৰ কাটিং দেন ডেট ইজ কল্ড হাই প্ৰেছাৰ কাটিং টৰ্চ। তাৰমানে এচিটাইলিন গেছটো যদি হাই প্ৰেছাৰত চিলিণ্ডাৰত ৰখা হয় তেতিয়াহ'লে এইটো হৈছে হাই প্ৰেছাৰ কাটিং টৰ্চ। আৰু যদি ল' প্ৰেছাৰ কাটিং টৰ্চত কি হৈছে, ইফ এচিটাইলিন গেছ অফ ল' প্ৰেছাৰ ইজ ইউজড ফৰ কাটিং দেন দ্য টৰ্চ ইজ কল্ড ল' প্ৰেছাৰ কাটিং টৰ্চ। তাৰমানে এচিটাইলিন গেছখিনি যেতিয়া ল' প্ৰেছাৰ চিলিণ্ডাৰত ৰখা হ'ব সেই তেতিয়াহ'লে কাটিং টৰ্চটো কোৱা হ'ব যে ল' প্ৰেছাৰ কাটিং টৰ্চ। আৰু একৰ্ডিং টু দ্য হোজ পাইপছ, কাটিং টৰ্চ উইথ 2 হোজ পাইপছ, কাটিং টৰ্চ উইথ 3 হোজ পাইপ, মানে কি হয় দুডাল পাইপ থাকিব বা তিনিডাল থাকিব, ঠিক আছে। একৰ্ডিং টু ফুৱেল গেছ এণ্ড ষ্টেবিলিটি, কি ফুৱেল কেনেকুৱা ধৰণৰ ফুৱেল ইউজ কৰোঁ তাৰ ওপৰত ডিপেণ্ড কৰি আমি কাটিং টৰ্চবিলাক বেলেগ বেলেগ হয়। কাটিং টৰ্চ ইজ মেইনলি ডিভাইডেড ইন 4 টাইপছ একৰ্ডিং টু দ্য ইউজ অফ ফুৱেল গেছেছ হুইচ আৰ এজ ফল'জ। কেনেকুৱা টাইপৰ কি গেছ ব্যৱহাৰ কৰি আমি কৰোঁ তাৰ ওপৰত ডিপেণ্ড কৰি 4টা ভাগ কৰা হৈছে। এতিয়া অক্সিএচিটাইলিন কাটিং টৰ্চ য'ত অক্সিজেন আৰু এচিটাইলিন থাকে, এডাল পেপাৰে অক্সিজেন আহে এডাল পেপাৰে এচিটাইলিন আহে। অক্সিজেন বেঞ্জিন কাটিং টৰ্চ, এটাৰ বেঞ্জিন আহে অক্সিজেন আহে এডাল পেপাৰে। অক্সি হাইড্ৰজেন কাটিং টৰ্চ, অক্সি মিথেন কাটিং টৰ্চ। এই 4টা ভাগত আমি ভাগ কৰোঁ। এই কাটিং প্ৰচেছটো কেনেকুৱা হয় সেইটো আৰু এবাৰ আমি চাই লওঁ। অক্সিএচিটাইলিন গেছ কাটিং হেজ 2 অপাৰেশ্যনছ, দুটা কাম কৰে। কি কাম কৰে? Firstly, a preheating flame is sprayed on the base metal to be cut and raises it to red hot condition or ignition point. এইটো কথা যোৱাকালি লাষ্ট ক্লাছতো কোৱা হৈছিলে যে কি হয় প্ৰথমতে প্ৰিহিটিং ফ্লেমে কি কৰে বেছ মেটেল টুকুৰা পুৰা ৰঙা গৰম হোৱালৈ বা ইগনিশ্যন পইণ্টলৈ গৰম কৰি লয়। ছেকেণ্ডলি, a stream of high pressure pure oxygen is directed on the hot metal which oxidizes and cut the metal. আৰু আগতেও কোৱা হৈছে যে তাৰ মাজত আৰু এটা ডাঙৰ হোল থাকে যিটো অক্সিজেন আহে বহুত হাই প্ৰেছাৰত আহি পেলাই এইটো কাটিং কৰা হয়। দিছ বোথ অপাৰেশ্যনছ আৰ ডান চিমুলেটেনিয়াছলি বাই ছিংগেল ব্ল' পাইপ। চিমুলেটেনিয়াছলি মানে একে সময়তে এই দুটা অপাৰেশ্যন প্ৰিহিট কৰা বা ৰঙাকৈ গৰম কৰা আৰু তাৰ লগতে অক্সিজেন হাই প্ৰেছাৰ অক্সিজেন তাত ইনজেক্ট কৰাটো একেটা সময়তে হয় আৰু এডাল ছিংগেল ব্ল' পাইপেৰে হয়। The blowpipe or torch is moved at a proper travel speed to generate a smooth cut. কৈছে যে blowpipe বা hose-pipeডাল বা টৰ্চটো এটা প্ৰপাৰ ট্ৰেভেল স্পীডত থাকে, এটা স্পীডটো মেইনটেইন কৰা যাতে ধুনীয়া এটা স্মুথ কাট পায়, এটা মসৃণ কাট এটা পায়। The oxygen jet force removes the oxide particles from the line of cut automatically during the progress of cut. আৰু অক্সিজেনৰ কামটো কি হয় তাত অক্সিজেনৰ হাই প্ৰেছাৰ অক্সিজেনে সেই পাৰ্টটো কাটি পেলাই তাৰ পৰা উলিয়াই দিয়ে। হিয়াৰ দ্য ইম্পৰ্টেণ্ট ফেক্ট ইজ ডেট, ইয়াত ইম্পৰ্টেণ্ট ফেক্টটো হৈছে কি যে ইফ উই অক্সিডাইজ 1 কিলোগ্ৰাম অফ আইৰণ, আমি যদি 1 কিলোগ্ৰাম আইৰণ অক্সিডাইজ কৰিব লাগে তেতিয়াহ'লে দেন উই ৰিকুৱাৰ্ড 300 লিটাৰ্ছ অফ অক্সিজেন, 300 লিটাৰ আমাৰ অক্সিজেন লাগে ফৰ দিছ প্ৰচেছ। The ignition temperature of steel for gas cutting is 875 degrees centigrade to 900 degrees centigrade. মানে ignition temperature ষ্টিলক 875 ডিগ্ৰী চেণ্টিগ্ৰেডৰ পৰা 900 ডিগ্ৰী চেণ্টিগ্ৰেডৰ ভিতৰত যেতিয়া গৰম কৰিবা তেতিয়া আৰু পিছতহে এইটো কাটিব পাৰিবা, সেইটো ইয়াতে জেনেৰেলি কোৱা হৈছে। এপ্লিকেশ্যন অফ কাটিং টৰ্চ, কাটিং টৰ্চটো কি কামত ব্যৱহাৰ কৰা হয়?
Oxyacetylene cutting blowpipe is used to cut MS plate. MS plate মানে কৈছো mild steel plate above 4 mm thickness. It can be cut at any required angle to the edge of plate. Various curve profiles and circles shapes can be done by using the cutting torch. এইটোৱে কোৱা হৈছে কাটিং টৰ্চটোৰে আমি জেনেৰেলি ৰাউণ্ড সাৰ্কেল বনাব পাৰিলো ষ্ট্ৰেইট কৈ কাটিব পাৰো ইয়াতে দেখুৱা হৈছে ষ্ট্ৰেইট কৈ কাটে ইয়াতে দেখাইছে ৰাউণ্ড কৈ কাটি আছে ঠিক আছে ইয়াৰ পৰা আমি এইটো কথা গম পালো যে এই সেন্টেন্সটো ভেৰিয়াছ কাৰ্ভ প্ৰফাইলছ ইচ্ছা কৰিলে যেতে সিএনসি হয় এইবিলাক ইচ্ছা কৰিলে তুমি এনেকুৱা প্ৰফাইল কাটিব পাৰা এনেকুৱা কাটিব পাৰা যেনেকুৱা প্ৰফাইল লাগে তেনেকুৱা কাটিব পাৰা ইন্টাৰনালি এক্সটাৰনালি ভিতৰুৱাকৈ বাহিৰভাৱে দুটা সাইডত কাটিব পাৰি এতিয়া হৈছে গাইডস অফ কাটিং টৰ্চ এই কাটিং টৰ্চটো ৰাখিলে কিন্তু একদম যদি সিধাকৈ এনে কাটিব লাগে তেতিয়া হলে কিবা এটা গাইড লাগিব তো এইবিলাকক তোমাৰ গাইড ৰোলাৰ এইবিলাক সিধা কাটিবলৈ এয়া এইটো দেখুৱাইছে ইয়াতে লগাই লোৱা হৈছে তো এতিয়া সিধাকৈ কাটিবলৈ আমাৰ বহুত সুবিধা হৈছে লাষ্ট স্লাইডখন দেখা পাইছে না এইবিলাক গাইড এইবিলাক হৈছে গাইড এইটো হৈছে গাইড ঠিক আছে ইয়াতে আমি এটা ভিডিও চাওঁ যে এই কাটিংটো কেনেদৰে হয় বা তোমাৰ গাইডছ বিলাক কেনেকুৱা হয় আমি ভিডিওটো চালো ভিডিওৰ পিছত এইটো গম পালো যে আৰু ইয়াৰ পিছত আমি তাৰ ওপৰত নজেল লগোৱা আছিল লাষ্ট ক্লাছত কোৱা হৈছিল যে নজেল বিলাকৰ কি টাইপৰ হয় আৰু কি কামত ইউজ কৰা হয় এই চাৰ্টখনত গোটেইখিনি দিয়া হৈছে যেনেকৈ ক'বলৈ গ'লে ইয়াতে কৈছে নাম্বাৰ অফ প্ৰিহিট অৰিফিচেছ ইন কাটিং টৰ্চ টিপছ অৰিফিচেছ মানে আগৰ ফালে কেইটা হোল থাকে দুটা চাৰিটা ইয়াতে দুটা থাকে বুলি কৈছে ইয়াত ছটা ইয়াত তিনিটা ইয়াত কিছু এংগেল লখা থাকে 45 ডিগ্ৰী দুটা চাৰিটা 4 6 8 6 6 জি হয় ডিগ্ৰী অফ প্ৰিহিট আমি কিমান মানে কিমান হিট কৰিব লাগে বস্তুটো ঠিক আছে মিডিয়াম হেভি মিডিয়াম লাইট হেভি যেতিয়া গৰম কৰিবলৈ বহুত বেছি গৰম কৰি তেতিয়া আমি 6টা নজেল থকাটো ইউজ কৰিলো বাৰু যেতিয়া মিডিয়াম ৰেঞ্জত হয় তেতিয়া আমি 3টা কৰিলো লাইট হলে দুটা হোল থাকিলে হৈ যায় এই যে দুটা হোল কৈছে এই হোল কেইটা কিন্তু অক্সিজেন আৰু অক্সিএসিটাইল যে সাইডে না থাকিছিল সেই কেইটাহে এই মাজৰটো এটাই থাকে জেনেৰেলি অক্সিজেনৰটো এটাই থাকে তো আমি সদায় এই কেইটা আমি গণনা কৰিম so medium to give for straight line or circular cutting of a clean plate heavy ketia lage flared cutting orifices provides a large oxygen stream of low velocity for rivet head removal karone medium degree of heat preheating for machine cutting 45 degree bevel or hand cutting ঠিক আছে এই হিসাবত আমি চাই গলে গম পাই যাকি কোনটোত কি টাইপৰ কোনটো কাটিং টৰ্চ কি কামৰ কাৰণে ব্যৱহাৰ কৰা হয় ঠিক আছে ইয়াতে আৰু এটা কথা কইলো ইয়াতে লাষ্ট ক্লাছত এটা কথা হৈছে কাষ্ট আইৰন কাটিব নোৱাৰি বুলি কোৱা হৈছিল একচুয়ালি কাষ্ট আইৰনো কাটিব পাৰি কিন্তু দেখিছানে হেভি বহুত গৰম কৰিব লগা হয় তাক আগতে হেতু গৰম কৰিলে তাৰ পিছত কি হয় অক্সাইড ফৰ্মেট হ'ব নহয় অক্সাইড খিনি তোমাৰ আগত বেস মেটেলটো আগতেই গলিব অক্সাইডটো পিছত গলিব সেই কাৰণে বহুত গৰম কৰিব লগা হৈ যায় আৰু তাৰ উপৰিও কি হয় এই ক্ষেত্ৰত আমি জেনেৰেলি অক্সিডাইজ জেনেৰেলি বাকি বিলাকতকৈ অক্সিডাইজিং আৰু নিউট্ৰেল ফ্লেম ইউজ কৰা হয়
আমি অক্সিএচিটাইলিন ৱেল্ডিঙত পঢ়িছোঁ অক্সিডাইজিং ফ্লেম আৰু নিউট্ৰেল ফ্লেম কি হয় এতিয়া কৈছোঁ যে ইয়াতে আমাৰ জেনেৰেলি কাৰ্বোৰাইজিং ফ্লেম ইউজ কৰা হয় কাৰ্বোৰাইজিং ফ্লেমত কি হয় এচিটাইলিনৰ মাত্ৰাটো বেছি থাকে ইয়াতে কোৱা হৈছে এইটো কাৰণে কি কাৰণত লাগে 6টা থাকে সেইকাৰণে 6টা হোল থাকে ফ্ৰণ্টত যাতে বেছিকৈ অক্সিএচিটাইলিন ওলাব পাৰে হেভি ফৰ কাষ্ট আইৰণ কাটিং এণ্ড প্ৰিপেয়াৰিং ভি ফৰ কাষ্ট আইৰণ ৱেল্ডিং ঠিক আছে আৰু ইয়াতে কিবা 6টা ফৰ গ্ৰুভিং ফ্লেম মেচিনিং গজিং এণ্ড ৰিমুভিং এই পিকচাৰখন চাই ল'লে হ'ল গোটেইখিনি কথা বুজি পোৱা যাব আজি আমি ইয়াতে শেষ কৰিছোঁ এইটো পাৰ্ট আৰু এই নেক্সট পাৰ্টত আমি শেষ কৰিব যত্ন কৰিম গোটেইখিনি ইয়াৰ নেক্সট পাৰ্টত আমি চাওঁ অক্সিএচিটাইলিন মেচিনছবিলাক কি টাইপত হয় কেনেকুৱা থাকে ফল্টছ ইন গেছ কাটিলেই নহ'ব তাত কিছুমান ফল্ট থাকে যায় যদি তোমাৰ স্পীডটো ঠিক ঠাক নহয় তেতিয়া ফল্ট এটা আহিব যদি প্ৰেছাৰটো ঠিক ঠাক নহয় তেতিয়া এটা ফল্ট আহি ফল্ট মানে বেমেজালি বা বেমেজালি টাইপ আৰু মানে এটা ফল্ট এটা মানে থাকে আৰু প্ৰিকশ্যনছ ডিউৰিং গেছ কাটিং সকলোতকৈ ইম্পৰ্টেণ্ট প্ৰিকশ্যনছ কি কৰিব লাগে আমি গ্লোভছ পিন্ধিব লাগে গগলছ পিন্ধিব লাগে আমি সেইবিলাকৰ বিষয়ে পঢ়িম যদি ইয়াত কিবা নুবুজা আছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত ক'লে হ'ল পাৰ্চনেলি মেছেজো কৰিব পাৰা আৰু আশা কৰোঁ তোমালোকে ভালেই পাইছা ধন্যবাদ